প্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ প্ৰভুকল মনত ৰাখিব তাত কি নদী সংযুক্ত হৈছে যমুনা সৰস্বতী আৰু গংগা অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল সৰস্বতী নদীতে সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছে আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতিৰ উন্মুক্ত হৈছে গতিকে তিনিওটা সংগমস্থল য'ত ত্ৰিবেণী সংগম বুলি কয় বেণী মানে আচলতে আমাৰ আইসকলে যে চুলি গাঁঠে বেণী তাত আপোনালোকে চাবচোন চুলিখিনিক তিনিটা ভাগ কৰি লয় আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেণীডাল গুঠি আহে তেতিয়া আপুনি যিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকোছা চুলিহে দেখা যায় দুটা ধাৰা দেখা যায় তিনিটা ধাৰা নেদেখে ঠিক ত্ৰিবেণী সংগমতো গংগা যমুনা সৰস্বতী তিনিওটা নদী লগ লাগিছে যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব তাত গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা নিত্য প্ৰসংগ হৈ আছে বৰগীত ভাওনা গুৰু বন্দনা তাৰ মুখৰিত হৈ আছে তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে গুৰুজনাৰ দ্বাৰা আদৰ্শ সেয়া তেওঁলোকে দেখক চাওক উদ্দেশ্য এইটোহে আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটোই তেনেকুৱা কোনো পন্থক আজিলৈকে আমনি কৰা নাই সবে নিজৰ নিজৰ পন্থত নিজে আগবাঢ়ি গৈছে এইটো শ্ৰেষ্ঠ সমন্বয় আৰু এনেকুৱা বিশেষত্বতা কতো নাই পৃথিৱীত কোনো ধৰ্ম ব্যৱস্থাত নাই কেৱল আৰু কেৱল সনাতন মাৰ্গত আছে গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয় এইকাৰণে হয় যে এইটো পূৰ্ণ কুম্ভ বুলি কয় এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয় কুম্ভ মানে আচলতে কলহ মানে অমৃত কলহ সমুদ্ৰ মন্থনৰ ফলত দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত খুব যুঁজ বাগৰ হৈছিল আৰু সেয়াত টোটেল 12 দিন চলিছিল তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা আজোৰা আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন আমাৰ পৃথিৱীৰ এবছৰ সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ দামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ কাল অতিবাহিত হৈ গৈছে সেইটো হিচাপ অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ ইয়াত 12 বছৰ সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকনি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল প্ৰয়াগৰাজ তীৰ্থ উজ্জয়ন নাসিক আৰু হৰিদ্বাৰ এই 4টা স্থানতে কুম্ভ মেলা হয় অৰ্ধকুম্ভ হয় আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয় উত্তৰায়ণ হয় প্ৰভুকল উত্তৰায়ণৰ স্থিতি বহুত বেলেগ আমাৰ ইয়াত ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে দেৱৰ্ষি নাৰদে ভক্তসকলে উত্তৰায়ণ স্থিতি পিতামহ ভীষ্ময়ো কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ হ'ব মই তেতিয়াহে প্ৰাণ ত্যাগ কৰিম উত্তৰায়ণ শব্দৰ অৰ্থটো হ'ল কি যে মানুহৰ জীৱনৰ উত্তৰণ আচলতে চিন্তাৰ উত্তৰণ অধোগতি নহয় দক্ষিণায়ন হ'ব অধোগতি হ'লে দক্ষিণ যমৰ দুৱাৰ আপোনাৰ চিন্তা যদি ওপৰলৈ যায় তেতিয়াহ'লে উত্তৰায়ণ হ'ল চিন্তা আৰু যিমান তললৈ চিন্তা নিজ চিন্তা হ'ব সিমান দক্ষিণায়ন ই যমৰ যাতনা ভোগ কৰিব গতিকে উত্তৰায়ণ আজি উদ্ধৱকো কৃষ্ণ পুৰুষে ক'ব যে তুমি বদৰিকালৈ যোৱা সমুদ্ৰ পৃষ্ঠৰ পৰা বদৰিকা ওপৰলৈ ঊৰ্ধ্বগতি হ'ব ইও উত্তৰায়ণে হয়
গতিকে হে প্ৰভুসকল, ভগৱান যে জগতৰ স্বামী, তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে, এই কথা ভাগৱতে প্ৰমাণ কৰিছে। গতিকে তেওঁ ইচ্ছা কৰিলে ঋষিসাপ ব্যৰ্থ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। অসমত, ভাৰতবৰ্ষত সকলো স্থানতে, বিশেষকৈ ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে, উত্তৰ ভাৰত, দক্ষিণ ভাৰত, বংগ আদি চবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকৈ নকয়। অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ। 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকৈ ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে দ্বাদশ স্কন্ধত সমাপ্তি কৰিব লাগে। এই পৰম্পৰা অসমত চলি আহিছে, অবিৰত ভাগৱত পাঠ। আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাম যে আজি 20 তাৰিখটো, আজি 19 তাৰিখ, 19 তাৰিখ নহয়নে? 21 তাৰিখৰ পৰা কুম্ভত, প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ হ'ব। মহাপুৰুষ গুৰুজনাৰ দ্বাৰা বিৰচিত 7 দিন 7 ৰাতি চলিব, তাত নিৰন্তৰ, কোনো ব্যাখ্যা নহয়। আমাৰ যিটো পৰম্পৰা, সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। আৰু গুৰুজনাই তাৰ ব্যৱস্থা কৰি থৈ গৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে, আৰু সেই ভাগৱত আমি পাঠ কৰোঁ। হে ৰাম ৰাম, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখোইতো ত্ৰিজগত, কাৰ পুণ্য ককৰু চৰণত ধৰু, লৈও কমুক লগত। তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰায় অনাথ, ভকত তুমি ত্যাগ। হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছো, তুমি যিহেতু যাবা, গতিকে তোমাৰ লগত মোকো লৈ যোৱা। তুমি অবিহনে এই জগতখন মই শূন্য দেখোঁ, তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখোঁ। তুমি মোৰ কাৰণে সৰ্বে সৰ্বা, তুমি মোৰ কাৰণে সকলো। এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰো। হে ভগৱান, তুমিও মোক লগত লৈ গ'লা। তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰায় অনাথ, ভকত তুমি ত্যাগ। সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো। প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে, লক্ষ্মণ, হনুমান, এইসকলে। সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল। আজিও এটা পৰম্পৰা, এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা, যে আজিও যদি ভগৱন্তৰ কথা ক'ৰবাত চৰ্চা হয়, শ্ৰৱণ কীৰ্তন হয়, সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক, সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে। কৃষ্ণ কথা শুনিবলৈ, ৰামৰ কথা শুনিবলৈ ইমানে আকুল, এইবুলি ধৰা হয়।
ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা। আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ। তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো, সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা, জ্ঞান, কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা, হে প্ৰভু, ময়ো তোমাৰ লগত যাম, তুমি মোক লগত লৈ যোৱা, তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা, তুমি লৈ যোৱা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱনেৰৈতো জোপাও বিষয়কো পৰিহৰে। সম্যক শব্দৰ অৰ্থ হ'ল উত্তম। তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু, ইয়াতকৈ আৰু উত্তম কথা অমৃত কি হ'ব পাৰে জগতৰ। তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয়। এতিয়া প্ৰশ্ন হ'ল, আমিবিলাকেওতো ভাগৱত শুনি থাকোঁ, কৃষ্ণ কথা শুনি থাকোঁ, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনিয়ে আছো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা, ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হ'লেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল, ৰাৱণ কিন্তু কি হৈ গ'ল, কামনাত বেছিকে উত্ৰাপল হৈ গ'ল। ৰাৱণ কামনাৰ প্ৰতি বেছি, তৎক্ষণাৎ লাগে আৰু সীতাক, তেওঁ এনেকুৱা কামনা পৰৱশ হৈ গ'ল। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? শূৰ্পণখাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গ'ল। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব, সেইটো খুব নিৰ্ণায়ক কথা। কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গ'ল, ওলটা প্ৰভাৱ হৈ গ'ল। সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব? আটাইতকৈ উত্তম বিচাৰটো হ'ল এইটোৱেই যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব, আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব। তেতিয়া এইটো অহৰ্নিশ হয়, অজপা হৈ যায়। 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব, কৃষ্ণ চৰিত্ৰ শুনিব। এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোতাসকলৰ ভিতৰত পোনপ্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ। সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে, তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা, মোক দেখিলা বোলে, দেখিলোঁ। বৃন্দাবন দেখিলা, দেখিলোঁ। বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে, তোমালোকে দেখিলা, এতিয়া তোমালোকে ঘৰলৈ যোৱা।
ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে, তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মাকে চিঞৰি চিঞৰি কান্দি আছে। তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে। তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু গাই সা সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একো একোগৰাকী। গতিকে নিজৰ নিজৰ সা সম্পত্তিৰ মালিকনী হৈ থাকাগে, যোৱা ইয়াৰ পৰা সোনকালে। কিন্তু গোপীসকলে কি বুলি কৈছিলে যে, হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো। তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পাৰা এই কথাটোতো আমি ভবাই নাছিলো। আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো। আমি যে কিবা মালিকনী, সম্পত্তিৰ মালিকনী, গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো আমি। আমাৰ যে স্বামী আছে আমি পাহৰি গলো। আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো। আমাক কেৱল তোমাক লাগে, তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে। এইটোৱেই মনুষ্য জীৱনৰ স্বাৰ্থ। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে, প্ৰভু তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়। গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈছিল।